से। उतना खुश नहीं नहीं उतना खुश नहीं था, हम उसमें उतना इंटरेस्ट भी नहीं था। এজন সৰু ল'ৰা আৰু তেওঁ IPS অফিচাৰ। এইজনেই সেই সৰু ল'ৰা যিজনে গোটেই ভাৰতবৰ্ষত ফলকনিৰ সৃষ্টি কৰিছে, গোটেই ভাৰতবৰ্ষত ভাইৰাল হৈ পৰিছে। নট অনলি ভাৰতবৰ্ষ, গোটেই বিশ্বত যেন ভাইৰাল হৈ পৰিছে এইজন IPS। আপোনাৰ বয়স কিমান বছৰ? যদি আপোনাৰ বয়স 18 পৰা 25 বছৰৰ ভিতৰত হয় তেতিয়াহ'লে আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছোঁ। বিশেষকৈ এই ডেকাচামসকলে ভিডিঅ'টো বেছি পৰিমাণে শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ সেই সপোনখিনি আপোনালোকে পূৰণ কৰাৰ চেষ্টা কৰক। আপোনালোকে নিশ্চয় 18 পৰা 25 বছৰৰ বয়সৰ ল'ৰা ছোৱালীবিলাকে সকলোৱে সপোন দেখে যে মোৰ জীৱনটো গঢ়িব লাগিব, মই কিবা নহয় কিবা এটা ইষ্টাব্লিছমেণ্ট পাব লাগিব, আৰু সেই উদ্দেশ্য আগত ৰাখিয়ে আপোনালোকৰ বাবে এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আপোনালোকে নিশ্চয় শুনি আচৰিত হ'ব যে 10ম শ্ৰেণীত পঢ়ি থকা এজন ছাত্ৰ IPS হ'বলৈ সক্ষম হৈছে। আৰু সেই IPS কেনেকৈ হৈছে? আপোনাৰ কোনো ধৰণৰ পৰিশ্ৰম নকৰাকৈ মাত্ৰ অলপখিনি বুদ্ধি খটুৱাই সি IPS অফিচাৰ হৈছে। আচলতে ল'ৰাজনৰ টাৰ্গেট আছিল ডক্টৰ হোৱাৰ, কিন্তু সেই ডক্টৰ হোৱাৰ সপোনখিনি তেওঁ বাস্তৱত পৰিপূৰ্ণ কৰিব নোৱাৰিলে, কিন্তু তেওঁ IPS হোৱাৰ সপোনখিনি বাস্তৱত পৰিপূৰ্ণ কৰিছিল। আৰু এইজনেই হৈছে সেইজন IPS যিজন বিহাৰৰ জোনাই জিলাৰ এজন বাসিন্দা। আৰু তাৰ দেউতাকে একেবাৰে বেলেগৰ ঘৰত কাম কৰি খোৱা মানুহ, মাকেও বেলেগৰ ঘৰত কাম কৰি খোৱা মানুহ, আৰু এইজন ল'ৰাই মাত্ৰ 10ম শ্ৰেণীত পঢ়িছিল। কিন্তু আমি মানুহবোৰ সদায় যিখিনি আশা কৰোঁ সেই আশাখিনি এটা সীমাৰ ভিতৰত থাকিব লাগে। সীমাৰ চেৰাই গ'লে যদি আমাৰ আশা সীমা চেৰাই যায় তেতিয়াহ'লে হয়তো সেই আশাখিনিয়ে আমাৰ বিপদ নমাই আনিব পাৰে, নাইবা আমাক বিপদগ্ৰস্ত কৰিব পাৰে। আজি বিহাৰৰ এইজন IPSে গোটেই ভাৰতবৰ্ষত ভাইৰাল হৈ পৰিছে এইকাৰণে যে এইজন IPS মাত্ৰ 10 পাছ কৰি হৈছিল। আৰু এই ল'ৰাজনে কেনেকৈ IPS হ'বলৈ সক্ষম হৈছিল? উইদাউট ট্ৰেইনিঙত, উইদাউট কোনো ধৰণৰ সমস্যা সন্মুখীন নোহোৱাকৈ। আপোনালোকে তেনেহ'লে তেনেকুৱা IPS হোৱাৰ সপোন দেখিব নেকি? নাই, আপোনালোকে তেনেকুৱা সপোন দেখিব নালাগে। এইজন ল'ৰাক এটা দুষ্ট চক্ৰই কিছুমান প্ৰলোভন দিছিল আৰু ক্লাছ 10ত পঢ়ি থকা সময়ত এইজন ল'ৰাক ফুচলাই তেওঁৰ পৰা 2 লাখ মান টকা হৰকাই লৈছিল। আৰু এই 2 লাখ টকাৰ বিনিময়ত এটা নকলি ড্ৰেছ আৰু এটা নকলি পিস্তল এইখিনি দি তেওঁক IPS অফিচাৰ বনাই দিছিল। কিন্তু যেতিয়া বিহাৰত এই ল'ৰাজনে কোনোবা এটা থানাত যাই সেই ডিউটিখিনি কৰিব গৈছিল তেতিয়া থানাৰ পুলিচবিলাকে আচৰিত হৈ পৰিছিল যে এয়া আৰু কি আহি আছে, কেনেকৈ সম্ভৱ হ'ল? এইজন ল'ৰাৰ পিতৃ হৈছে এই ব্যক্তিজন, আৰু এই ব্যক্তিজন অতিকৈ দুখীয়া মানুহ, কোনোমতে নিজৰ পৰিয়ালটো নিজৰ পেটটো বৰ্তাই আছিল। আৰু তেনে অৱস্থাত মনোজ নামৰ এজন ব্যক্তিয়ে এইজন ব্যক্তিৰ পৰা প্ৰায় 2 লাখ টকা হৰকাই লৈছিল IPS অফিচাৰৰ পদবী দিব বুলি, IPS অফিচাৰ বনাব বুলি। আৰু ঠিক সেইমতেই কামখিনি কৰা হ'ল, কিন্তু দেখা গ'ল যে আচলতে সেইটো প্ৰকৃত IPS অফিচাৰ নহয়, সেইটো কেৱল ড্ৰেছতহে IPS অফিচাৰ আছিল, বাকী কোনো ক্ষেত্ৰত IPS অফিচাৰ হ'ব পৰা নাছিল। নাজানো যে এনেকুৱা মানুহবিলাক আচলতে ক'ত লুকাই থাকে। আপোনালোকে কিন্তু এনেকুৱা ব্যক্তিবিলাকৰ পৰা অলপ সচেতন হ'ব। তেওঁলোকৰ পৰা 2 লাখ টকা লৈ তাৰপিছত চাকৰি দিয়াৰ প্ৰলোভন দি সেই লম্পট ব্যক্তিজন তাৰে পৰা আঁতৰি গৈছিল। গতিকে আপোনালোকে সাৱধান হ'ব। বিশেষকৈ আমাৰ 18 পৰা 25 বছৰৰ যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকে চাকৰিৰ কাৰণে হাবাতৰি খাব লাগিব, কিন্তু এনেকুৱা হাবাতৰি খাব নালাগে যে যধে মধে আপোনালোকে টকা পইচা দি নিজৰ জীৱনটো বিপথে পৰিছে।